আমি প্ৰতিখন ঘৰতে ভাতক প্ৰধান খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ। কিন্তু এই ভাত বনাওঁতে আমি জানিয়ে হওক বা অজানিতে হওক এটা ডাঙৰ ভুল কৰোঁ। সেইটো হ'ল আমি ভাত বনাবলৈ চাউল ধুই সেই পানীখিনি আমি পেলাই দিওঁ। দৰাচলতে চাউলৰ পানী স্বাস্থ্যৰ বাবে কিমান উপকাৰী সেয়া কথা আমি বহুজনে নাজানো। এই পানীয়ে বহু ৰোগ নিৰাময়ত ঔষধৰ দৰে কাম কৰে। ইয়াত প্ৰচুৰ পৰিমাণে থাকে প্ৰটিন, ফাইবাৰ, অক্সিডেণ্ট, কেলছিয়াম, ডায়েটাৰী ফাইবাৰ, জিংক, পটাছিয়াম আদি খনিজ পদাৰ্থ। গতিকে চাউলৰ পানীয়ে কোনবোৰ সমস্যা নিৰাময় কৰে জানো আহক। প্ৰথমতে চাউলৰ পানীত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যাৰ বাবে পাচন তন্ত্ৰ শক্তিশালী কৰে। নিয়মিতভাৱে এই পানী সেৱন কৰিলে কৌষ্ঠকাঠিন্য সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়। ই অন্তৰ ভাল বেক্টেৰিয়া সক্ৰিয় কৰে, যিয়ে পাচন তন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। দ্বিতীয়তে, গ্ৰীষ্মকালত যদি আপুনি ভাগৰুৱাৰ লগতে শক্তিৰ অভাৱ অনুভৱ কৰে তেন্তে চাউলৰ পানী খাব লাগে। ইয়াত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে, যাৰ বাবে দুৰ্বলতা দূৰ হয়। চাউলৰ পানী খালে শৰীৰটোৰ জলসিঞ্চিত আৰু শীতল কৰি ৰখাত সহায় কৰে। তৃতীয়তে, জ্বৰৰ সমস্যাটো চাউলৰ পানী ব্যৱহাৰে শৰীৰৰ উষ্ণতা হ্ৰাস কৰাটো সহায় কৰে। ইয়াৰ দ্বাৰা শৰীৰক ভিতৰৰ পৰা শীতল কৰি উষ্ণতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়। চতুৰ্থতে, চাউলৰ পানী ব্যৱহাৰ কৰিও ছালৰ উজ্জ্বলতা বৃদ্ধি কৰিব পাৰে। ইয়াৰ বাবে এটুকুৰা কপাহ লৈ চাউলৰ পানীত ডুবাই মুখত লগালে প্ৰাকৃতিকভাৱে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে। পঞ্চমতে, চাউলৰ পানীয়ে চুলিক ভিতৰৰ পৰা পুষ্টি দি মজবুত কৰাত সহায় কৰে। ইয়াত ইনোচিটল থাকে। ই এক প্ৰকাৰৰ কাৰ্বহাইড্ৰেট, যিয়ে চুলিক শক্তিশালী কৰি ৰখাত সহায় কৰিব পাৰে আৰু চুলি বৃদ্ধিতো সহায় কৰে। ইয়াৰ উপৰিও উফি আৰু চুলি ফটাৰ সমস্যাৰ পৰাও কিছু পৰিমাণে পৰিত্ৰাণ পাব পাৰে। ষষ্ঠতে, ডায়েৰিয়া সমস্যা দূৰ কৰাটো চাউলৰ পানী আছে বহু উপকাৰী গুণ। চাউলত পানীত থকা গুণৰ দ্বাৰা আপুনি বহু পৰিমাণে ডায়েৰিয়াৰ পৰা নিয়ন্ত্ৰণ কৰিব পাৰে। আৰু সপ্তমতে, চাউলৰ পানীয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে। ইয়াত যথেষ্ট পৰিমাণে ফাইবাৰ, ভিটামিন, আইৰণ, ফাইটোকেমিকেল, মেগনেছিয়াম, পটাছিয়াম আদি পোৱা যায়, যিয়ে উচ্চ ৰক্তচাপ হ্ৰাস কৰাটো অধিক পৰিমাণে সহায় কৰিব পাৰে। আজি আমি লাইফষ্টাইলৰ এই খণ্ডটিত আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ চাউল ধোৱা পানীৰে কি সেই 7টা ৰোগৰ পৰা নিৰাময় লাভ কৰিব পাৰে। আশা কৰোঁ আমাৰ লাইফষ্টাইলৰ এই খণ্ডটিৰ জৰিয়তে আপোনাৰ সমস্যাৰ পৰা শীঘ্ৰেই পৰিত্ৰাণ লাভ কৰিছে। গতিকে সুস্থ থাকক, সবল থাকক। ধন্যবাদ। চাই থাকিব প্ৰাগ নিউজ ডিজিটেল।